নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ বেংক একাউণ্টত 2000 কোটি টকা পোৱা নাই, আজি কৰি লওক এই চাৰিটা গুৰুত্বপূৰ্ণ কাম। লগে আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2000 কোটি টকা। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিয়নো চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিব। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 1250 টকাকৈ। লগতে এই মাহত অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আপুনি নাপাব, কিয়নো অসমত 17 ছেপ্টেম্বৰত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি কৰি লওক চাৰিটা ডাঙৰ কাম। হিতাধিকাৰীয়ে আজিৰ ভিডিঅ'তে কৰি লওক KYC আপডেট। KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আপুনি আজিয়েই। হয় বন্ধু বান্ধৱীসকল, আপুনি ঘৰতে বহি কৰিব পাৰিব KYC আপডেটৰ কাম কাজ। pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট। যদি আপোনাৰ PM কিষাণৰ 20 নম্বৰ কেজি ধন ৰাখি আপোনাৰ একাউণ্টত পোৱা নাই, তেনে ক্ষেত্ৰত কৰিব লাগিব হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। প্ৰথমতে চেক কৰক আপোনাৰ বেংক একাউণ্টৰ DBT অন কৰা আছে নে নাই। PM কিষাণৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই। যদি আছে তেনে ক্ষেত্ৰত সেই আধাৰ কাৰ্ডৰ লগত কোনটো বেংক একাউণ্ট লিংক আছে সেইখন বেংক একাউণ্টৰ DBT মাধ্যম খোলা ৰাখিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি PM কিষাণৰ 2000 কোটি টকা নাপাব। DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে। কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। যদি আপোনাৰ মাটিৰ নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি চেক কৰক। যদি কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। এই কাম কৰিবৰ বাবে আজি যাওক আপুনি চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ। PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজি লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। আৰু হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, তেনেক্ষেত্ৰত এইকেইটা কাম কৰাই লওক। যদি এইকেইটা কাম কৰাও আছে তথাপিও আপোনাৰ একাউণ্টত টকা পোৱা নাই, আপুনি নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল শূন্য হৈ পৰিব। হয়, আপুনি ঠিকেই শুনিছে, বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিল। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছতে ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৰু ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পে'মেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চমতে উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ষষ্ঠমতে উল্লেখ কৰিছে লেনদেন সম্পন্ন হোৱাৰ পিছতে বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিল বিক্ৰী নহ'লে APTSLক পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ। আজি আপুনি আবেদন কৰক, অন্যথা আপুনি এই সুবিধা নাপাব। আৰু আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কান্দিব লাগে আমি, কান্দিছে বেদখলকাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বহু ঠাইত আমাৰ মাটিত পট্টা নাই। তেওঁলোকে বিঘা ভূমি লৈ থৈছে। ৰাজ্যত লাভ জেহাদ লেন জেহাদ একেলগে চলাইছে সন্দেহজনক লোকে। অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতহে অত্যাচাৰ হৈ আছে। আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে, লেন জেহাদ আমাৰ ওপৰতে হৈ আছে। মই নিজে প্ৰত্যক্ষ কৰি আছো উৰিয়ামঘাটৰ পৰিস্থিতি। একোজন বেদখলকাৰীয়ে দখল কৰি আছে 500 বিঘা ভূমি। বাক্সাত অসমীয়া মানুহে মাটিৰ পট্টা পোৱা নাই, কিন্তু একেজন বেদখলকাৰীয়ে দখল কৰি আছে 100 বিঘা ভূমি। ইয়াই UDFৰ এটা দলে সংখ্যালঘুক নিৰ্যাতন চলাইছে বুলি উত্থাপন কৰিছিল অভিযোগ। আৰু সেই অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.